নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কিমান জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ লৈ আহিছো আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব আজি এক নম্বৰ প্ৰশ্নটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ভৱনটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে হোৱাইট হাউচ দুই নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কোৱা হয় ইয়াৰ উত্তৰটো হৈছে কেৰালা ৰাজ্য তিনি নম্বৰ প্ৰশ্নটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে আলাস্কা চাৰি নম্বৰ প্ৰশ্নটো হৈছে বড়ো লোকসকলে কাক গুৰুদেৱ বা গুৰু ব্ৰহ্ম বুলি অভিহিত কৰে ইয়াৰ উত্তৰটো হৈছে কালীচৰণ ব্ৰহ্ম পাঁচ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত তিনিখন ৰাজধানী আছে ইয়াৰ উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকা ছয় নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ সকলোতকৈ ডাঙৰ মোবাইল ফেক্টৰী ক'ত আছে ইয়াৰ উত্তৰটো হৈছে নয়ডা সাত নম্বৰ প্ৰশ্নটো হৈছে মনু ভাকেৰ কি খেলৰ লগত জড়িত ইয়াৰ উত্তৰটো হৈছে শ্বুটিং আঠ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি গাঁও আছে ইয়াৰ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ ৰাজ্যত ন নম্বৰ প্ৰশ্নটো হৈছে গৌতম বুদ্ধৰ জন্মক কোনটো প্ৰতীকে প্ৰতিনিধিত্ব কৰে ইয়াৰ উত্তৰটো হৈছে পদুম 10 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ মানচিত্ৰ কোনে প্ৰথমে অংকন কৰিছিল ইয়াৰ উত্তৰটো হৈছে এনএছকি মেণ্ডাৰ 11 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি পোৱা যায় ইয়াৰ উত্তৰটো হৈছে নাইট্ৰজেন গেছ আজি 12 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ